কৰিবৰ কাৰণে 2 লাখ টকা দি চলি গৈছে। আৰু তেওঁ ডাইৰেক্টলি কৈছে মিটিঙত অকল বিহপুৰীয়া সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক 2 লাখ টকা ব্যৱসায় কৰিবলৈ দিম বুলি কৈছে। যোৱাবাৰ বিজেপি চৰকাৰে 1 লাখ প্ৰায় 60,000 ল'ৰা ছোৱালীক চাকৰি দিছে। এইবাৰ 2 লাখক চাকৰি দিছে। 2 লাখ চাকৰি দিলেও আমাৰ বহুত ল'ৰা ছোৱালী চাকৰি পাব থাকিব। সেইকাৰণে আজি মুখ্যমন্ত্ৰীয়ে ডাঙৰ 2টা কথা কৈছে, 3টা কথা। এটা কৈছে যে আমাৰ বিহপুৰীয়া সমষ্টিক জিলালৈ উত্তৰণ কৰিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কানবাৰীত যিখন মিটিং হৈছিল, আপোনালোকে টিভিত দেখিব, পেপাৰত দেখিব, আৰু 10,000 মহিলাক অৰুণোদয় দিম বুলি পেলাই আজি কৈ থৈ গৈছে। অহাবাৰ চৰকাৰ হ'লে অসমত 2 লাখ যুৱক যুৱতীক সৰু সৰু ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকা দি চলি গৈছে। আৰু তেওঁ ডাইৰেক্টলি কৈছে মিটিঙত, আমাৰ সাংবাদিক বন্ধুসকলে শুনি আহিছে, যে অকল বিহপুৰীয়া সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক 2 লাখ টকা ব্যৱসায় কৰিবলৈ দিম বুলি কৈছে। ৰঙামৰা পঞ্চায়ত এখন এনেকুৱা পঞ্চায়ত, ইয়াত সকলো জাতি আছে, ইয়াত সকলো ধৰ্ম আছে, ইয়াত সকলো ভাষা কোৱা মানুহ আছে। মই ভূপেন বৰা হিচাপে আপোনালোকক কৈছোঁ যে বিজেপি দলে মুখত যিটো কথা কৈছে, এই কথাটো বহুতে ব্যাখ্যাটো ভুল কৰি বুজাইছে। আমি ভাষণ দিয়াতকৈও বেছি গুৰুত্ব দিব লাগিব আমি কেনেকৈ ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ।